बंगाई गांव के बोईटामाड़ी में हनुमान जयंती हर्षोल्लास के साथ मनाई गई। पश्चिमी असम के बंगाई गांव जिले के बोईटामाड़ी के नज़दीक कमरभांगा पहाड़ पर स्थित बोईटामाड़ी सेवा आश्रम के हनुमान मंदिर परिसर में हनुमान जयंती हर्षोल्लास के साथ मनाया गया। हनुमान जयंती के अवसर पर बोईटामाड़ी सेवा आश्रम में प्रातः 8 बजे से शाम 4 बजे तक हनुमान चालीसा, पूजा, यज्ञ, नाम कीर्तन, भजन आदि आयोजित किया गया। আজি ইয়াতে হনুমান জন্ম জয়ন্তী পালন কৰা হৈ আছে, এই সম্পৰ্কে দুই এষাৰ কওক। আজি ইয়াত হনুমান জয়ন্তী মহোৎসৱ চলি আছে আৰু ইয়াৰ কাৰণে মোৰ বন্ধুবৰ তিলক ডাঙৰীয়া আহিছে, তেখেতক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমান কৰ্মব্যস্ততাৰ মাজত আমাৰ ইয়াত আহি সহযোগ কৰিছে আৰু আজি আমাৰ ৰাতিপুৱাৰে পৰা লানি নিচিঙা ভক্তই আহিছে। ইয়াত হনুমান চালিচা পাঠ হৈছে, ইয়াত এই পূজা পাতল কৰা হৈছে, ইয়াত মানে দবা নাগাৰা চলি আছে আৰু বিভিন্ন প্ৰান্তৰ ভক্ত আহি ইয়াত উপস্থিত হৈছে আৰু ভক্তৰ যিখিনি ইয়াত মনোকামনা কৰে সেইখিনি আমাৰ হনুমান বাবাই হয়তো আশীৰ্বাদ দিব বা মনোবাঞ্ছা পূৰ্ণ কৰিব। আমাৰ এই বৈটামাৰীৰ যিটো সেৱাশ্ৰম, এই সেৱাশ্ৰমত যিটো হনুমান জয়ন্তী পালন কৰা হৈ আছে, এই সম্পৰ্কে দুই এষাৰ কোৱা। হয়, মানে এতিয়া আমাৰ এতিয়া দ্বিতীয় বাৰ্ষিক কিবা মানে মহোৎসৱ, আমি যেতিয়া মানে প্ৰথম ৰাম মন্দিৰটো কিবা হৈছিলে তাৰ পৰা মানে আমি ষ্টাৰ্ট কৰিছোঁ। মানে এতিয়া মানে হনুমান মন্দিৰ থকা বুলি বহু মানুহে নাজানে, ইয়াতে আশ্ৰম যে হনুমান মন্দিৰ এটা আছে বহু মানুহে নাজানে। আজি কি কি হৈছে? আজি ৰাতিপুৱাৰ পৰা এই নাম কীৰ্তন চলি আছে, তাৰপিছত হোম হৈছে, যজ্ঞ হৈছে, পুষ্পাঞ্জলি হৈছে, হনুমান চালিচা পাঠ কৰা হৈছে আৰু ভক্তৰ কিমান সমাগম হৈছে ইয়াতে? ভক্ত মানে বহুত হৈছে, ভাল লাগছে আৰু মানে যিহেতু আমিও মানে প্ৰথম কৰি আছোঁ ৰাইজৰ সহযোগতে, মানে আশা কৰিছোঁ যে আৰু লাগু যাতে লাহে লাহে আমি ডাঙৰ কৰিম। ধন্যবাদ।